ঋণ দেওয়ার নামে বরাক উপত্যকার সাধারণ মানুষের টাকা আত্মসাৎকারী সংস্থার মূল পাণ্ডাকে গ্রেফতার করে করিমগঞ্জ পুলিশ। গুয়াহাটির পল্টন বাজারে এক অভিযান চালিয়ে সিংহানিয়া গ্রুপের এই প্রবঞ্চককে গ্রেফতার করা হয়। গ্রেফতারকৃত ব্যক্তির নাম হেমন্ত কুমার গগৈ। সোমবার সাংবাদিকদের সাথে কথা বলতে গিয়ে করিমগঞ্জের অতিরিক্ত পুলিশ সুপার প্রতাপ দাস জানিয়েছেন, টাকা আত্মসাৎকারী সিংহানিয়া গ্রুপের বিরুদ্ধে 534/24 নম্বর একটি মামলা রুজু করে তদন্ত শুরু করেছে পুলিশ। এই ঘটনায় প্রথমে জেলা কোঅর্ডিনেটর রাহুল রায়কে গ্রেফতার করা হয়। পুলিশ তদন্তে জানে জনসাধারণের কাছ থেকে ঋণ পাইয়ে দেওয়ার নামে জনপ্রতি 2000 টাকা সংগ্রহকারী কাণ্ডের মাস্টার মাইন্ড ছিলেন হেমন্ত কুমার গগৈ। পুলিশ গুয়াহাটির পল্টন বাজার থেকে হেমন্ত কুমার গগৈকে আটক করে। এই ঘটনায় এ নিয়ে করিমগঞ্জ জেলা থেকে এখনো পর্যন্ত 3 জনকে আটক করা হয়েছে বলে জানান অতিরিক্ত পুলিশ সুপার প্রতাপ দাস। করিমগঞ্জ জেলায় আরো কয়েকজন গ্রেফতার হওয়ার সম্ভাবনা রয়েছে বলেও তিনি জানিয়েছেন। ব্যুরো রিপোর্ট, সোনার বাংলা সংবাদ। হয়, আমি একটা কেস রেজিস্টার করেছিল এগেইনস্ট সিংহানিয়া ফিনটেক মানে কনচৰ্টিয়াম লিমিটেড। আপোনাৰ ফ্ৰড কোম্পানী এটা আছিলে আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত, তেওঁলোকে অপাৰেট কৰি আছিলে। তো আমি ইতিমধ্যে এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ তেওঁলোকৰ ওপৰত। কেছ নম্বৰ 534/2024 আণ্ডাৰ ছেকশ্যন 120B 420/406/409 IPC ৰেড উইথ ছেকশ্যন 21(1)(21) (2)(21) 3 of the Banning of Unregulated Deposits Act 2019। আৰু ইতিমধ্যে আমি তেওঁলোকৰ যে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আছিলে কৰিমগঞ্জৰ ৰাহুল ৰায়, তেওঁক আটক কৰিছিলোঁ। তাৰপিছত আমি তেওঁৰ পৰা গম পাওঁ যে তেওঁ এটা আপলিংক আছে, যিজনে মানে গোটেই এই স্কিমটো যিটো মানুহৰ পৰা পাব্লিকৰ পৰা পইচা উঠোৱা 2000 টকাকৈ তেওঁলোকে যিটো মানে ইলিগেলি উঠাই আছিলে, তাৰ মাষ্টাৰ মাইণ্ড আছিলে হেমন্ত কুমাৰ গগৈ। আমি ইনভেষ্টিগেশ্যনত তেওঁক এতিয়া এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হৈছোঁ। তেওঁক আমি গুৱাহাটীৰ পল্টন বজাৰ টিবেট লজৰ পৰা আমি তেওঁক এপ্ৰিহেণ্ড কৰিছোঁ আৰু আটক কৰি তেওঁক এতিয়া আমি সোধপোছ চলাইছোঁ। ইতিমধ্যে আমি গম পাইছোঁ তেওঁ এই যিটো সিংহানিয়া কোম্পানীটো আৰু প্ৰাগজ্যোতিষ কোম্পানী যিটো তেওঁৰ আছে, তেওঁ এইটো অসমৰ বিভিন্ন জিলাত আপোনাৰ তেওঁলোকে অপাৰেট কৰি আছিলে। হাইলাকান্দিতো এটা কেছ ৰেজিষ্টাৰ হৈছে আৰু শিলচৰ কাছাৰতো এটা কেছ ৰেজিষ্টাৰ হৈছে। আমাৰ কেছত তেওঁক আমি আটক কৰিছোঁ আৰু তেওঁক পৰা গম পাইছোঁ যে তেওঁৰ ওপৰত এটা সিংহানিয়া কোম্পানী যিটো আছে আপোনাৰ হেডকোৱাৰ্টাৰ এইটো দিল্লীত আছে। দিল্লীৰ পৰা তেওঁলোকে অপাৰেট কৰি আছে আৰু 7জন ডাইৰেক্টৰ আছে। তেওঁলোকৰ এগেইনষ্টত আমি বিহিত ব্যৱস্থা ল'ম। এতিয়া আমি তেওঁক মানে এৰেষ্ট কৰিছোঁ আৰু ৰিমাণ্ডত আনিছোঁ। কেছত এতিয়ালৈ কিমানজন এৰেষ্ট কৰিলে এই কেছত? এই কেছত বৰ্তমানলৈকে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত 3 জন এৰেষ্ট হৈছে আৰু বেছি এৰেষ্ট হোৱাৰ সম্ভাৱনা আছে। সিংহানিয়া আজি যি ব্যক্তিজনক আটক কৰা হৈছে, তেওঁৰ বিৰুদ্ধে আৰু কোনো ৰাজ্যত এনেধৰণৰ কোনো কেছ ৰিজু আছে নেকি? সিংহানিয়া একজেক্টলি আমি ক'ব নোৱাৰোঁ, কিন্তু হেমন্ত কুমাৰ গগৈ যিজন মাষ্টাৰ মাইণ্ড এই গোটেই টিমটোৰ মানে অসমত যিটো অপাৰেট কৰিছে, তেওঁ এটা কোম্পানী চলাইছিলে প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেড বুলি। এই কোম্পানীটোৰ এগেইনষ্টত অলৰেডি আপোনাৰ মেঘালয়ত কেছ ৰেজিষ্টাৰ হৈ আছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে গুৱাহাটীত কেছ ৰেজিষ্টাৰ হৈছে আৰু অসমত বিভিন্ন জিলাত কেছ ৰেজিষ্টাৰ। আৰু এই প্ৰাগজ্যোতিষ যিটো কোম্পানী, এই কোম্পানীটোৰ লগত সিংহানিয়াটো জড়িত হৈ আছে, কাৰণ সিংহানিয়াই অথৰাইজ কৰিছিলে প্ৰাগজ্যোতিষ মানে পইচা কালেকশ্যন কৰিব কাৰণে। কিমান টকা তেওঁলোকে কালেকশ্যন কৰিছে অসমৰ পৰা? এডমিট কৰিছে এতিয়া ইতিমধ্যে যে অনলি ফ্ৰম বৰাক ভেলী এপ্ৰক্সিমেটলি তেওঁ গম পোৱা মতে 65 লাখ ইতিমধ্যে তেওঁ আত্মসাৎ কৰিছে আৰু কৰিমগঞ্জৰ পৰা মোৰ দেন 25-30 লাখ তেওঁলোকে এইটো কালেকশ্যন কৰিছে। মানুহক তেওঁলোকে কেনেদৰে প্ৰভাৱিত কৰে তেওঁৰ টকা ইনভেষ্ট কৰাৰ কাৰণে? তেওঁলোকে মানুহক কয় যে আমি 2000 ৰুপিজকৈ আপোনালোকে দিলে আমি 25,000 টকাকৈ আপোনাক ৰিটাৰ্ণ দিম। তেওঁলোকে কিছুমান ভুৱা কনচেপ্ট যেনেকৈ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী কৰিব দিম, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি লোন চেংচন কৰাম, কোটি কোটি টকাৰ লোন চেংচন কৰাম, তেনেকৈ